নমস্কাৰ, আজি নীতি ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। আজি ফূৰ্তি আৰু নিজৰ পচন্দ কাম কৰা দিন। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেইসকল লোকৰ পৰামৰ্শৰ বাবে পইচা লগাওক, যিসকল লোকে মৌলিক চিন্তা কৰাৰ বহুত অনুভৱী হয়। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকি আজি প্ৰেমীৰ কথা তেওঁলোকৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা পতা হ'ব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি দি দিব যেতিয়ালৈকে আপুনি নিজৰ বিষয়ে জানে আৰু আপুনি যিকোনো উপায় সেই কাম সম্পূৰ্ণ কৰিব বিচাৰিছে। খালী সময়ত সদব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। বাহিৰৰ মানুহে আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যা উৎপন্ন হ'ব পাৰে। দুৰ্গাৰ সপ্তশপথী পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ হ'ব। বৃষ ৰাশি ফলাফল। বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। মানসিক স্পষ্টতা বাহাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা আপুনি পৰিত্ৰাণ পাওক। আজিৰ দিনটোতে আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান আৰু পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব পাৰিব। প্ৰেমৰ দিশতে আজি আপোনাৰ কোনোবা ভুল ভাবিব পাৰে। বহুত বিখ্যাত ব্যক্তিৰ লগত আজি উঠা বহা কৰিলে আপোনালোকৰ নতুন যোজনা আৰু চিন্তাসমূহ বহুত অৰিহণা লাভ কৰিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটোত ইমান ভাল নহয়। ভাল কমিউনিকেশ্যনত নোহোৱাৰ বাবে আপুনি বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু মিলিজুলি বহি কথা পাতিলে বিষয়বস্তুবোৰ ঠিক হ'ব পাৰে। ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰ হালধীয়া সূতা অথবা সূতাৰ সোণৰ হাৰ পৰিধান কৰক। মিথুন ৰাশিৰ ফলাফল। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্কৰ জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমে আহে। ইয়াৰ দ্বাৰা আপুনি জীৱনৰ সমস্যাবোৰ দূৰ কৰিব পাৰিব আৰু ই এটা শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যত যোজনাসমূহৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিনটো আনন্দিত কৰি থাকিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰিছে, তেন্তে চিন্তা নকৰিব, আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব। আৰু যদি হঠাৎ কিবা অসুবিধা আহি পৰে, তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰিব। চিঠি পত্ৰ, লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সহবাস কৰাত উচিত। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ দৰে এটা সঠিক সময়। আৰ্থিক স্থিতি সবল কৰিবৰ বাবে নিজৰ অৰ্ধাংগিনীক মান আৰু সন্মান প্ৰদান কৰিব। কৰ্কট ৰাশিৰ ফলাফল। আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলাপ্ৰীতিৰ সহায় লওক। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, তেওঁ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ বহুত অসুবিধা দূৰ হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। যদি আপুনি আদেশ দিব চেষ্টা কৰিব, তেন্তে আপোনাৰ প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতাৰ একগতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। খালী সময়ত আজি আপুনি মোবাইলটো ৱেব চিৰিজ চাব পাৰে। জীৱনসংগীৰ লগত কিছুমান মতভেদ হ'ব পাৰে আৰু দিনটোত কিছু সন্ধিয়া খোৱাৰ সময়ত আপুনি ভুল বুজাবুজি ভাল হৈ যাব। প্ৰেমাস্পদক দেখা কৰিব যোৱাৰ আগত কপালত বগা চন্দনৰ তিলক লগাওক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক এক নতুন দিশ পাব। সিংহ ৰাশিৰ ফলাফল। সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠি ধন বেলেগক দিব নালাগে, নহ'লে আহিবলগীয়া সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন ল'ব আৰু অৱশ্যে তেখেতে বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হ'ব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। দীঘল পৰিযোজনাসমূহত সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। এই ৰাশিৰ জাতকসকলে আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আজি আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশিৰ ফলাফল। নিজৰ কামৰ বাবে বেলেগৰ ওপৰত হেঁচা নিদিব। বেলেগৰ ইচ্ছা আৰু অনিচ্ছাসমূহক ভালকৈ মন কৰক। ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হ'ব। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিত ইয়াৰ হোৱা গোটেই খৰচ সন্তুলিত হৈ থাকিব। বিবাদ, মতভেদে আৰু বেলেগক আপোনালোকৰ সমালোচনা কৰা অভ্যাসটোক গুৰুত্ব নিদিব। আপোনাৰ উৰ্জাজাতীয় শক্তি আজি বহুত উচ্চমান থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব পাৰে। আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন হ'ব পাৰে। আপোনাৰ কথনশৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয় হয়। আপুনি ভাবে নেকি বেয়া কয়েকটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃতত অনুভৱ কৰিব যে
কৰি পাব যে আপোনাৰ জীৱনত সকলোতকৈ ভাল ঘটনা আছিল। কেশৰ দিয়া হালধীয়া মিঠাই, কেশৰীয়া হালোৱা নিজে খাওক আৰু দুখীয়া মাজত বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। তুলা ৰাশিৰ ফলাফল, সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি আপোনাৰ সেইবোৰক আত্মীয় পইচা ধাৰলৈ নিদিব যিসকলে আপোনাৰ আগৰ ধাৰ লৈ পইচা ঘূৰাই দিয়া নাই। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব পাৰে। আপোনাৰ প্ৰেম জীৱনত আজি এক নতুন দিশ লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব পাৰিব এই প্ৰেমত। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে আপুনি হঠাৎ লাভৰ সম্ভাৱনাও আছে। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আপোনাৰ আজি বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিব। যেতিয়া আপুনি জীৱনসংগীৰ লগত ভাৱাত্মক দিশেদি জড়িত হ'ব, তেতিয়া আত্মীয়তা নিজে নিজে আপুনি অনুভৱ কৰিব পাৰিব। নীলা ৰঙৰ কাপোৰত 7টা মাটিমাহৰ দালি, 7টা জালুকৰ গুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবা এৰাবাৰীত পুতি থ'লে আপোনাৰ আৰ্থিক অৱস্থাটো মনোপুতভাৱে সফল হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণি ঠাইবোৰলৈ আপুনি অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। মা অথবা দেউতাৰ স্বাস্থ্যপদ আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব, কিন্তু আপোনালোকৰ মাজত সম্বন্ধ কটকটীয়া হ'ব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধি আগমন ঘটিব। ৰোমাঞ্চকৰ বাদে আজি এটাতো ভাল দিন হয়। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশটো আনন্দিত কৰি তুলিব। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনত নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে আপুনি এটা ভুল কাম কৰি আছে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰা আপোনাৰ আদান প্ৰদান কৰিব পাৰিব। আৰ্থিক উন্নয়নৰ বাবে মাদক দ্ৰব্য আৰু মাছ মাংস বৰ্জন কৰক আৰু লগতে মহিলাসকলক উপযুক্ত মান সন্মান দিয়ক। ধনুৰাশিৰ ফলাফল, আজি আপোনাৰ আত্মবিশ্বাস আৰু উচ্চাস্ত বাঢ়িব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্য বস্তু আহৰণ কৰিব আপুনি জানি বুজি অলপ বিপদত উঠাব পাৰে। ভুল হোৱা সুযোগবোৰৰ পৰা ভয় নাখাব। ৰোমান্টিক সাক্ষাৎকাৰ বহুত ৰোমাঞ্চক হ'ব পাৰে, কিন্তু অলপ সময়হে আপুনি ব্যৱহাৰ কৰি দেখা পোৱা সম্ভৱ হ'ব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণভাৱে সেই কামত সম্পূৰ্ণ সক্ষম নহয়। ব্যস্ত দিন যোৱাৰ পিছতো যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময় আপুনি সদব্যৱহাৰ কৰক বা কৰিবলৈ শিকক। মন মগজু বেয়া হোৱাৰ বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। হালধীয়া ৰঙৰ দালি গৰুক খোৱালে আপোনাৰ প্ৰেম সম্পৰ্কত অধিক শক্তিশালী হ'ব। মকৰ ৰাশিৰ ফলাফল, আপুনি আজি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আধা দিনতে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ সহোদৰে আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু তেওঁলোকক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব। যদিও অৱস্থা আপোনাৰ সোনকালে ভাললৈ আহিব। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি আপোনাৰ সম্পৰ্ক স্থাপন কৰা হ'ব। আজি এই ধুনীয়া দিনটোতে প্ৰেমৰ সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায়ৰ বিষয়ে কাৰো লগত ইমান কথা নক'ব। যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি বেলেগক হহুৱা স্বভাৱটোৱে আপোনালোকৰ সকলোতকৈ ডাঙৰ সম্পত্তি হয়। জীৱনসংগীৰ কোমল তথা সৰল মনে আপোনাক দিন বিশেষ আজি বনাই দিব পাৰে। সোনকালে কেৰিয়াৰত সফলতা অৰ্জন কৰিবলৈ হ'লে মিছা কথা তথা মিছা প্ৰশ্ৰয়ৰ পৰা আঁতৰি থাকক। কুম্ভ ৰাশিৰ ফলাফল, নিজকে অধিক শক্তিশালী বা আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হোৱা, যেনে ভয়, হিংসা আৰু ঘৃণা আদিয়ে নকাৰাত্মক মনোভাৱটো কমি যাব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযায়। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰখন সজাৰ বাবে নিজৰ অৱসৰ সময়খিনি আপুনি ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। যিকোনো ব্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰাত্মাক সুধি চাব পাৰে আৰু সেইমতে আগবাঢ়িব। নিজৰ কাম সময়মতে কৰিব লাগে। কাম কাজ জমা কৰি থ'লে আপোনাৰ পিছলৈ অসুবিধা হ'ব পাৰে। কাম সোনকালে শেষ কৰিলে আপুনি আজি ধেৰ সময় পাব। জীৱনসংগী বেয়া ব্যৱহাৰে আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। আৰ্থিক স্থিতি সবল কৰিবলৈ দুখীয়াক ভাত তৰকাৰী খাবলৈ দিব আৰু নিজেও খাব। মীন ৰাশিৰ ফলাফল, জীৱন প্ৰাপ্তি হোৱা প্ৰত্যেকটো ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ এৰাটো ইয়াৰ প্ৰথম পদক্ষেপ হ'ব। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচতো বহুত বেছি হৈ পৰিব পাৰে। যিসকল লোকে আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ
তেওঁলোকে আপোনাৰ বেয়াভাৱে লাভ উঠাব বিচাৰিব। জীৱনৰ প্ৰিয়জনৰ সৰু সুৰা ভুলসমূহ এৰাই চলক। কামত আপোনাৰ প্ৰফেশ্যনত অভিজ্ঞতা বহুত ভাল হ'ব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা হতাশজনক হ'ব পাৰে। আপুনি বৈবাহিক জীৱনত সম্বন্ধীয় কৌতূহল ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা এটা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। 5জনী নাবালিকা ছোৱালীৰ মাজত সেউজীয়া ৰঙৰ মিঠাই বিতৰণ কৰিলে আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুট থাকিব। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।